আপোনালোকে কেতিয়াবা ডাঙৰীয়া কথা শুনিছিলনে? ডাঙৰীয়া কি বস্তু হয়, ডাঙৰীয়া কেনেকুৱা হয়, ডাঙৰীয়া মানুহক কেনেকৈ দেখা দিয়ে বা ডাঙৰীয়া দেখা পালে মানুহৰ লগত কি হ'ব পাৰে, সেই কথা আপোনালোকে কেতিয়াবা শুনিছিলনে? নাই শুনা যদি আপোনালোকে আজি নিশ্চয় শুনিব, আৰু শুনাৰ পিছত আপোনালোকে গম পাব আজি পে কমচে কম 40, 50, 60 বছৰ আগত ডাঙৰীয়া কেনেকৈ গাঁৱে গাঁৱে ঘূৰি ফুৰিছিল আৰু কি হৈছিলে। তো আজি দীপাৱলীৰ পিছদিনাখন হয়, মই দুদিনৰ আগত আমাৰ কাকাই মোক এই ঘটনাটো কৈছিল, আমাৰ দেউতা হোৱাকৈ এই ঘটনাটো কৈছিল, আৰু এই ঘটনাটো নগাঁও ডিষ্ট্ৰিক্টৰ ৰহাৰ হয়। ঠিক আছে, তো আপোনালোকে এই ঘটনাটো শুনিলে আগতে ডাঙৰীয়া কি হৈছিলে সেই কথাটো গম পাই যাব, ডাঙৰীয়া কেনেকৈ মানুহৰ লগত আছিলে। তো চাওক, কাকাই কৈছিলে কি মোক, যেতিয়া কাকাৰ বয়স, আমাৰ কাকাৰ বয়স যেতিয়া মানে আপোনাৰ 17-18 বছৰমান বয়স হয়, 17-18 বছৰমান বয়স হয়, তেতিয়া মানে গাঁৱত খুব চুৰ হৈছিল আগতে। আপোনালোকে গম পায় আগতে কি, এতিয়াও আজিকালিও মানে গৰু চুৰ খুব হয়, গৰু চুৰ খুব হয়, আপোনালোকে গম পাই থাকে, গৰু চুৰে গৰু লৈ যায়, কিবা কিবি সেনেকুৱা ঢেৰ শুনা পাই থাকে। তো তেতিয়াও সেই সেনেকৈ মানে গৰু চুৰ হয় গাঁওবিলাকত। তো গাঁৱত মানে মানুহবিলাকে ৰাতি পহৰীয়া থাকে। পহৰীয়া মানে বুজি পায়নে, গাঁওখনত 4-5টা ল'ৰা লগ হৈ পেলাই আজি তহঁতৰ পাল, কাইলৈ তহঁতৰ পাল, সেনেকৈ 4-5টা মানে লগ লাগি ইটো মই সিটো মই এনেকৈ পহৰীয়া থাকে, আৰু গাঁৱত কোনো মানুহ যাতে সোমাব নোৱাৰে সেনেকৈ থাকে। তো কাকাই কোৱা মতে সেইদিনাখন কাকা পহৰীয়া পাল আছিলে, আৰু কাকা এজোপা আম গছত আউজি বাগৰি আছিল, জাষ্ট আম এজোপাত এনেকৈ আউজি বাগৰি আছিলে। তো আমজোপাত যেতিয়া এনেকৈ আউজি বাগৰি থাকে, তো তেতিয়া মানে সিহঁতে আগে পিছে শুনা পাই থাকে কি ইয়াত ডাঙৰীয়া কেতিয়াবা কেতিয়াবা ওলায়, ভূত ওলায়। আৰু আজিৰ পৰা প্ৰায় 60 বছৰ আগৰ কথা যিহেতু, 60 বছৰ আগৰ কথা যিহেতু, তেতিয়া ভূত প্ৰেত আমাৰ গাঁওবিলাকত ওলোৱাটো একে নৰ্মেল কথা হয়। ভূত প্ৰেত আপোনালোকে দেখা বা আমি দেখা, সেইটো একদম নৰ্মেল কথা, আগৰ মানুহখিনিয়ে দেখা নৰ্মেল কথা হয়। তো কৈ আছিলে এনেকৈ তেনেকৈ আমুকত ভূত আছে, এনেকৈ তেনেকৈ প্ৰেত আছে। তো সেনেকৈ বহুত টাইম যোৱাৰ পিছত অলপমান টোপনি লাগিলে। কাকা যেতিয়া টোপনি লাগোঁতে লগৰটোক ক'লে, তই চাই থাক, মোৰ বৰ বেছিকৈ টোপনি লাগিছে, মই গছজোপাতে অলপমান আউজি পেলাই অলপমান টোপনি মাৰোঁ। তো সি ক'লে কি, তই ঠিক আছে, তই অলপমান শু, মই তোৰ টোপনি পূৰ হ'লে মই তোক জোগাই দিম, আকৌ মোৰ টোপনি লাগিলে মই শুম, তই অলপমান চাবি। ক'লে হ'ব, মই অলপমান শুইছোঁ, তই এতিয়া বৰ্তমান চাই থাক। তাৰপিছত কাকা এনেকৈ শুই থাকোঁতে লগতে চাই আছে, বহুত সময় গ'ল। বহুত সময় যোৱাৰ পিছত ইটো পিছত সিটো সি মানে বিড়ি খাই আছে বোলে, বিড়ি টানি থাকোঁতে তাৰপিছত লাহেকৈ কাকাক জগুৱাইছে, কাকাক উঠাইছে, ঐ উঠচোন, উঠেই। কাকাক মানে মানুহবিলাকে তাত গাঁৱত ছিগনেল বুলি মাতে, মানে জোকোৱা নাম, ঐ ছিগনেল, উঠচোন উঠ, কিবা এটা দেখিছোঁ। কাকাই কৈছে কি দেখিছোঁ, তই এনেই মিছা মোক ভয় খুৱাব নালাগে, শুবলৈ দে, মোৰ বৰ টোপনি লাগি আছে। কৈছে নহয় কিবা এটা দেখিছোঁ, চাচোন তই। তাৰপিছত কৈছে সি পিনে চাচোন, সি পথাৰৰ পিনে আহি আছে মানুহ এটা, বগা কাপোৰ পিন্ধি পেলাই, বগা দেখোন দেখিছোঁ, ডাইৰেক্ট বগা কাপোৰ পিন্ধি আহি আছে। কাকাই উঠি পেলাই চালে, আৰে হয়, এটা মানুহ সিফালৰ পৰা বগা কাপোৰ পিন্ধা মানুহ এটা আহি আছে আৰু আহি আম এজোপা আছে পথাৰৰ মাজতে, সেই আমজোপা তলত আহি ৰ'ল। আমজোপা তলত যেতিয়া ৰ'ল, তো কাকাই কৈছে এইটো নিশ্চয় কোনোবা চুৰ হ'ব, গৰু চুৰ হ'ব, এই মিয়া গাঁওখনৰ পৰা আহিছে, এই মিয়াখিনিৰ মাজৰ পৰা আহিছে চাগে, মিয়া গাঁওখনৰ পৰা কোনোবা মিয়া গৰু চুৰ হ'ব। তো কাকাই তেনেকৈ চালে, চোৱাৰ পিছত দেখিছে যে মানুহটো লাহে লাহে আকৌ আহিব লৈছে। তো কাকা মানে অলপমান আগলৈ যাই পেলাই জান এটা আছে, জানটো তেনেকৈ লুকাই পেলাই ৰখি আছে। তো সেই বস্তুটো ডাইৰেক্ট মানে জানটো পাৰ কৰি ৰাস্তালৈ উঠিব আহিছে। ৰাস্তা মানে তেতিয়া দিনত সেইটো সৰু মানে কেঁচা ৰাস্তা হয়, গৰু বাটৰ নিচিনা। তো সেনেকৈ মানে ৰাস্তাটো উঠি মানে যাব। তাৰপিছত কাকা ৰখি আছে, কাকাই মানে তাক দেখা পোৱাৰ লগে লগে সি কাকা পিনে চাইছে, আৰু কাকাই মানে তালৈ চাইছে। কাকাই ক'লে, ঐ কোন এইটো, কোন তই, ৰচোন ৰ। লাখুটিডাল লৈ মানে কাকাই যেতিয়া তাক দৌৰাই লৈ গ'ল, দৌৰাই লৈ যোৱাৰ লগে লগে সি একদম পূৰা বেগাই মানে স্পীডত গৈছে। তো কাকাই দৌৰি গৈ আছে, দৌৰি যায় মানে আমাৰ সেইখন গাঁৱৰ সেই মানুহজনে নাম চাম গোৱা চব কৰে মানে। তেতিয়া দিনত মানে তেখেত গুৰু আছিলে। তেখেতে সেই গাঁওখনত বেছি মানুহ নাই, 10-15 ঘৰমান থকা গাঁওখনত মানুহখিনিয়ে গুৰু হয়। নাম কথা দিয়া ইটো সিটো চব গোটেইখিনি সেই তেখেতে কৰে। আৰু গাঁৱত নামঘৰ নাই, সেইখন গাঁৱত তেতিয়া নতুন গাঁও, নামঘৰ চামঘৰ একো নাছিলে। তাৰপিছত একদম দৌৰি যায়, পটককৈ মানে সিহঁতৰ পদূলি সোমাই গ'ল। তো কাকাই ইমান স্পীড দৌৰিব পৰা নাই, বস্তুটো যিমান স্পীডত গুচি গ'ল। তাৰপিছত যিমান স্পীডত গুচি গ'ল, দুইটা দৌৰি আহিছে সেইফালৰ পৰা, দৌৰি আহি মানে সোমাই গৈছে। তো সেই মানুহজন যিজনে মানে মানুহক নাম কথা দিয়ে, সেই মানুহজনে মানে খুব মানে ফেফাইছে, মাৰিলিও তহঁতে কি কৰিছিলি, মোক মাৰিলিও তহঁতে, মাৰিলিও খালিও,
কি কৰি আছিলি তহঁতে কি কৰি আছে তাৰপিছত উঠি আহিলে কোন আছ কোন ছিগনেল নেকি অঁ কোন আছে লগত আমুক আছে তহঁতে তেওঁক কিয় খেদি লৈ আহিছিল কাক হয়তো কাক খেদি লৈ অহা কথা কৈছে তহঁতে জাননে তহঁতে কাক খেদি লৈ আহিছিলি কাক খেদি লৈ আহিছিলি তহঁতে যেতিয়া খেদি লৈ আহিছ আহি চিধা মোক বুকত আহি বহি দিছে বুকত বহি ডিঙিত ধৰি পেলাই মোৰ মাথাটোত ধৰি পেলাই ঘটলিয়াই দিছে মাথাটোত ধৰি ঘটলিয়াই দি চিধা যাই পেলাই গোসাঁইঘৰত সোমাইছে গোসাঁইঘৰত তো আমাৰ কাকাই মানে আচৰিত হ'ল কোননো কৈছে ডাঙৰীয়া হয় আমাৰ গাঁৱৰ আমাৰ থল ৰক্ষক হয় আমাৰ থল যোনে ৰক্ষা কৰি আছে থল ৰক্ষক হয় তো কাকা মানে যেতিয়া মানে সেই কথাটো শুনিলে আৰু দেখিলে কৈছে তেতিয়া মানে ভাবিছোঁ হয় ইমান ওখ মানুহ বগা কাপোৰ পিন্ধা মানুহ কোন হ'বনো ডাঙৰীয়া হ'ব চাগে তাৰপিছত আপোনাৰ পিছদিনাখনৰ পৰা কাকা মানে আপোনাৰ বেমাৰ হ'ব আৰম্ভ হৈ গ'ল বেমাৰ এনেকুৱা জ্বৰ মানে কোনো ঔষধ পাতি যিকোনো ঔষধ দিলেও একো কাম নহয় যিকোনো ঔষধ দিলেও কাম নহয় তাৰপিছত কি হ'ল লগতে ক'লে কি নাই অলপমান চোৱা চিন্তা কৰক তাৰপিছত ক'লে কি ডাঙৰীয়া নামঘৰীয়া দুখ লাগিলে দুখ ভাঙিব লাগিব তাৰপিছত আকৌ নেবুট চেবুট দি আগবঢ়াই ধুনীয়াকৈ নাম এখন পাতিছে নাম চাম পতাৰ পিছত কাকা কমচে কম 15-20 দিনৰ পিছত জ্বৰ ভাল হৈছে আৰু সপোনত দেখাইছে তই জীৱনত যাতে এনেকুৱা ভুল দুবাৰ নকৰ মই তহঁতৰ গাঁৱৰখীয়া হয় তো সেনেকৈ কৈ কাকাৰ লগত সেই ঘটনাটো হৈছিলে আৰু এটা সঁচা ঘটনাত আপোনাৰ সঁচা এটা কথা হয় কি ইয়াত মছলা লগাব নোৱাৰে মিছা কথা ক'ব নোৱাৰে অপে ভূত ভয় খুৱাবলৈ কাৰণে সঁচা ঘটনা এনেকুৱাই হয় ৰিয়েল ঘটনাবিলাক এনেকুৱাই হয় আৰু কাকাই আজিও মোক কয় সেইদিনাখন আজিৰ পৰা 3 দিনমানৰ আগত যেতিয়া লগ পাইছিলে আমি বহি থাকোঁতে কাকাই সেই কথাটো মোক কৈ আছিলে এনেকুৱা হৈছিলে কিন্তু আজিৰ তাৰিখত মানে নামঘৰ চামঘৰ ঘৰে নামঘৰ মণিকূট হৈ গ'ল তো ডাঙৰীয়া মানে বা তেওঁ আজিৰ তাৰিখত মানে ঘূৰি নুফুৰে নামঘৰত থাকে নামঘৰ তাতে মানে নেবুট চেবুট চাকি বন্তি চব দিয়ে যেতিয়া নামঘৰতে থাকে ধুনীয়াকৈ তাতে মানে তেখেত আৰামছে থাকে আগতে কি আছিল নামঘৰ নাছিল মানুহৰ ঘৰত গোসাঁই ঘৰ নাছিল তো তেতিয়া মানে কি হয় ডাঙৰীয়া মানে কেতিয়াবা গছত কোনোবা এজোপা গছত সেনেকৈ আছিলে আৰু এতিয়াও আছে সেইবিলাক বস্তু এতিয়াও মানুহবিলাকে বিলিভ কৰে এতিয়াও আছে সেইবিলাক বস্তু তো কেনেকুৱা লাগিলে ঘটনাটো শুনি সঁচা ঘটনা হয় যদি ভাল লাগিলে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি যাব বুলি আশা থাকিলে তেতিয়ালৈকে আমি কওঁ কি জয় আই অসম জয় জুবিন দা ঠিক আছে আজিলৈ ইমানতে ধন্যবাদ থেংক ইউ অলৱেজ